নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো বৰা ছাৰ্ভিচ গুৱাহাটী অফিচৰ ফালৰ পৰা মুকলি হৈছে। বিজনেছ ডেভেলপমেণ্ট মেনেজাৰৰ 4টা পোষ্ট মুকলি হৈছে আৰু অফিচ এক্সিকিউটিভৰ 2টা পোষ্ট আৰু ডাটা এণ্ট্ৰি ষ্টাফৰ 2টা পোষ্ট মুকলি হৈছে আৰু ফিমেল টেলিকলাৰৰ 4টা পোষ্ট মুকলি হৈছে। জব লোকেশ্যন গুৱাহাটী হ'ব আৰু চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব জবকেইটাৰ বাবে। ফ্ৰেছাৰ্ছসকলেও আপোনালোকে আবেদন কৰিব পাৰিব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো চেলছ এক্সিকিউটিভৰ জব হয়। ৰিকোৱাৰ্ড চেলছ এক্সিকিউটিভ, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা BE বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন অইল এণ্ড গেছ ইণ্ডাষ্ট্ৰী নৰ্থ ইষ্টাৰ্ণ ছেক্টৰ উইথ গুড কমিউনিকেশ্যন স্কিলছ। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। লগতে ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে 27 মে'ৰ ভিতৰত যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো শিৱসাগৰ জুডিচিৰ ফালৰ পৰা মুকলি হৈছে। শিৱসাগৰ জুডিচিৰ ৰিক্ৰুইটমেণ্ট 2024। এ নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট। পোষ্ট এটা মুকলি হৈছে, আনৰিজাৰ্ভ পোষ্ট হয়। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। বেছিক ৱৰ্ড প্ৰচেছিং স্কিলছ এণ্ড দ্য এবিলিটি টু অপাৰেট কম্পিউটাৰ এণ্ড স্কিল টু ফিড ডাটা, গুড টাইপিং স্পীড উইথ প্ৰপাৰ ছেটিং অফ পেটেনশ্যন। বি নম্বৰ পোষ্টটো হৈছে পিয়নৰ এটা পোষ্ট মুকলি হৈছে, আনৰিজাৰ্ভ পোষ্ট হয় আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ বিচৰা হৈছে আৰু যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন পাছ কৰিছে তেখেতলোকে আবেদন কৰিব নোৱাৰিব। মেট্ৰিক পাছ কৰালৈকে আপোনালোকে পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। চিটিজেনশ্বিপ দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন এজ ডিফাইন্ড ইন আৰ্টিকল 5 and 6 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এজ লিমিট জবকেইটাৰ বাবে মিনিমাম 18 বছৰ বয়সৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন গভৰ্ণমেণ্টৰ যি এজ ৰিলেক্সেশ্যন ৰুল আছে সেই মৰ্মে SC ST OBC কেণ্ডিডেটসকলে ৰিলেক্সেশ্যন পাব আৰু জবটোৰ বাবে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড কেণ্ডিডেটছ মাষ্ট হেভ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ দ্য ষ্টেট অফ আছাম। আপোনালোকে জবকেইটাৰ বাবে ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে অফলাইন পদ্ধতিৰে আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফৰ্মৰ ডাউনলোড লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। লগতে অফিচিয়েল এডভাৰটাইজমেণ্টো পাব, আপোনালোকে চাই ল'ব সবিশেষ। ফিল্ড আপ এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ কৰাৰ লগতে আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লগতে কাষ্ট চাৰ্টিফিকেট এইবোৰ আপোনালোকে লগত চেল্ফ এটেষ্ট কৰি দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু লগতে 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে চেণ্ড কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখনৰ লগত। এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিবৰ কাৰণে এড্ৰেছটো দিয়া হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি শিৱসাগৰ, পিন 785640। এই এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰি পঠিয়াব পাৰিব বা আপোনালোকে ড্ৰপ বক্সত জমা কৰিব পাৰে। ড্ৰপড ইন দ্য ড্ৰপ বক্স ফৰ এপ্লিকেশ্যন টু বি কেপ্ট এট দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছাৰ্ভিচেছ অথৰিটি শিৱসাগৰ এণ্ড অল ডকুমেণ্টছ ফাৰ্নিছড উইথ দ্য এপ্লিকেশ্যন মাষ্ট বি চেল্ফ এটেষ্টেড বাই দ্য কেণ্ডিডেটছ। আপোনালোকে ফৰ্মখনৰ লগত যিবোৰ ডকুমেণ্ট দিব সকলোবোৰ ডকুমেণ্ট আপোনালোকে চেল্ফ এটেষ্টেড কৰি দিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 6 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকে ব্লক লেটাৰত ফিল আপ কৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ জবটো কলকাতা বেছড FMCG কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। কলকাতা বেছড ৰিনাউণ্ড FMCG কোম্পানী ইমিডিয়েটলি ৰিকুৱাৰ্ছ এৰিয়া চেলছ মেনেজাৰৰ এটা পোষ্ট মুকলি হৈছে আৰু টিম ছুপাৰভাইজাৰৰ 2টা পোষ্ট। চেলছমেনৰ 4টা পোষ্ট মুকলি হৈছে আছাম আৰু নৰ্থ ইষ্টৰ ষ্টেটৰ কাৰণে। কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ ইন ট্ৰেড অফ কুকিং অইল এণ্ড মছলা উইল বি প্ৰিফাৰ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 27 মে'ৰ ভিতৰত পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ এৰিয়া চেলছ মেনেজাৰ যদি আপোনালোকে এৰিয়া চেলছ মেনেজাৰৰ বাবে আবেদন কৰিছে এনেদৰে মেনশ্যন কৰি দিব
আৰু যদি সেলসম্যানৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেলসম্যান তেনেদৰে মেনশন কৰি দিব। পাছলৈ যদি শৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 5 নম্বৰ জবটো সিকিউৰিটি গাৰ্ডৰ জব হয়। গুৱাহাটী আৰু নলবাৰী লোকেশ্যনৰ বাবে সিকিউৰিটি গাৰ্ড মেল ফিমেল কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰত আপোনালোকে যোগাযোগ কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবটো সুগনা ফুডছৰ ফালৰ পৰা মুকলি হৈছে। সুগনা ফুডছ প্ৰাইভেট লিমিটেড ইজ লুকিং ফৰ লাইন ছুপাৰভাইজাৰ ETS এক্ৰছ আছাম। লাইন ছুপাৰভাইজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। 2 হুইলাৰ মেণ্ডেটৰী হয় আৰু মেক্সিমাম এজ 28 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। লগতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে অৰ্থাৎ এপ্লাইড ফৰ দ্য পোষ্ট অফ লাইন ছুপাৰভাইজাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 7 নম্বৰ জবটো উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা মুকলি হৈছে। উজ্জীৱন স্মল ফাইনেন্স বেংক ৰিকুৱাৰ্ড এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰ এণ্ড একুইজিশ্যন মেনেজাৰ CASA কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জব কেইটাৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। মিনিমাম 1 to 3 years অফ এক্সপিৰিয়েঞ্চ ইন চেলছ। চেলাৰী এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ডছ। চেলাৰী কোম্পানী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব। লগতে ইনচেণ্টিভ আৰু ট্ৰেভেলিং এলাউন্স আৰু আদাৰ বেনিফিট আপোনালোকে লাভ কৰিব এজ পাৰ বেংক পলিচি। জব কেইটাৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। 2 হুইলাৰ মেণ্ডেটৰী হয়। 2 হুইলাৰ ইজ মেণ্ডেটৰী উইথ ড্ৰাইভিং লাইচেঞ্চ। জব লোকেশ্যনবোৰ হৈছে যোৰহাট, নগাঁও, নাৰেংগী, লাচিত নগৰ, গুৱাহাটী আৰু শ্বিলং। এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 29 মে'ৰ ভিতৰত পঠিয়াব লাগিব আৰু আপোনালোকে মেইলত CV বা ৰিজিউমখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। হোৱাইল এপ্লাইং কাইণ্ডলি মেনশ্যন দ্য পোষ্ট এলং উইথ লোকেশ্যন ইন দ্য ইমেইল ছাবজেক্ট লাইন। কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিব। লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ উই হেভ এ গ্ৰেট জব অপৰচুনিটি ফৰ ইউ। উই আৰ হায়াৰিং ফৰ দ্য পজিশ্যন অফ গোল্ড লোন অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰমেণ্টছ ইউ নিড টু হেভ এটলিষ্ট 6 months অফ এক্সপিৰিয়েঞ্চ ইন এনি টাইপ অফ লোন। জবটোৰ বাবে মিনিমাম 6 মাহৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, তিনিচুকীয়া আৰু যোৰহাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে চেলাৰী লাভ কৰিব আপ টু 20,000 বেছড অন ইয়ৰ এক্সপিৰিয়েঞ্চ এণ্ড টাৰ্গেটছ। ইলিজিবিলিটি ইউ মাষ্ট হেভ কমপ্লিট 12th or above। জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 27 মে'ৰ ভিতৰত পঠিয়াই দিব। লগতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব আৰু কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ এ ৰেপুটেড MNC আৰ্জেণ্টলি ৰিকুৱাৰ্ছ ফ'ল'য়িং গ্ৰেজুৱেট চিভিল ইঞ্জিনিয়াৰ্ছ হেভিং এক্সপিৰিয়েঞ্চ ইন ৱাটাৰ ছাপ্লাই, চিভিল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ ফৰ কনচালটেঞ্চি ৱৰ্ক আণ্ডাৰ JJM আছাম PhD। 1 নম্বৰ পোষ্ট হৈছে কোৱালিটি কণ্ট্ৰল ইঞ্জিনিয়াৰ। 2টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে মিনিমাম 12 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। 2 নম্বৰ পোষ্টটো হৈছে ফিল্ড ইঞ্জিনিয়াৰ। 8টা পোষ্ট মুকলি হৈছে। ফিল্ড ইঞ্জিনিয়াৰ পোষ্টটোৰ বাবে 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। Salary is negotiable and not a factor for the right candidate. Candidate can submit his signed updated resume along with educational and experience certificate. ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে আপোনালোকে জিমেইল নাইবা হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ আপডেটেড ৰিজিউম আৰু এডুকেশ্যনেল আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে মেইল বা হোৱাটছআপ কৰি পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 31 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।